ইণ্ডিয়ান কাৰেন্সিৰ ভ্যালু দিনে দিনে হ্ৰাস পাইছে, ডিক্ৰিজ হৈছে, কমিছে, ভ্যালু কমিছে। আজিৰ দিনত দেখা গ'লে $1 = 90+। আচৰিত, কি আচৰিত। সিদিনা যেতিয়া মই এই $= ৰূপী মই যেতিয়া মানে বুজিছিলোঁ বস্তুখিনি, তেতিয়া 75 আছিল, 70 আছিলে, আৰু আজি 90 হৈ গ'ল। বহুত এনেকুৱা অন্ধভক্ত আছে, সিহঁতে কয় $1 = 90 হৈছে, আমাৰ দেশৰ কাৰণে ভাল। বাট সিহঁতক ইকনমিক্স কোনে বুজায়? সিহঁতক ৰিভেলুৱেশ্যন, ডিভেলুৱেশ্যন, স্পেচিয়েলি ডিভেলুৱেশ্যন, ইম্পৰ্ট এক্সপৰ্ট কোনে বুজায়? ইকনমিক্সৰ নলেজ কোনে দিয়ে সিহঁতক? তথাপিও মই এটা এক্সাম্পল দিবলৈ লৈছোঁ, বা মোৰ ছাৰে কৈছিল, মোৰ প্ৰিয় ছাৰ সত্যজিৎ ছাৰে মই ইকনমিক্সৰ ষ্টুডেণ্ট, বাট মোক মানে পঢ়াইছিল ছাৰে, ভালকৈ বুজাই দিছিল যে তুমি যদি ইণ্ডিয়ান ৰূপীত এটা বাৰ্গাৰ কিনা ইণ্ডিয়াত 40 টকা যদি দিয়া, ছেম প্ৰাইচ তুমি $1 আমেৰিকাত দিছা। ছাপ'জ এটা বাৰ্গাৰ আমেৰিকাত $1 এণ্ড ইণ্ডিয়াত 40 টকা। বাট এতিয়া কি হৈছে, এতিয়া সেই ছেম বাৰ্গাৰ আমেৰিকাত $1 আছে এণ্ড ইণ্ডিয়াত 80 rupees হৈছে। মানে তুমি 40 টকা বেছি এক্সিড দি আছা। এতিয়া কোৱা বেছি হৈছে না নাই? ইণ্ডিয়ান পইচা ভ্যালু কমিছে না বাঢ়িছে? আগতে এটা বাৰ্গাৰ তুমি 40 টকা দি খাইছা, আৰু ছেম বাৰ্গাৰ এতিয়া 80 টকা দি খাব লগা হৈছে। বাট আমেৰিকাত $1 দি খাইছা, $1 আছে। চ' আমাৰ ভ্যালুটো কমিল, আমাৰ কাৰেন্সিৰ ভ্যালুটো কমিল। চ' এইবোৰ বস্তু অন্ধভক্তকেইটাক কোনে বুজাব? কোনেও নাজানো, মানে সেইটো নাজানো। বুজাবলগীয়া মানুহ নাই চাগে। অনলি 1% বা 2% বুজাব পাৰিব। দুজন এজন আছে এনেকুৱা বুজাব পাৰিব, সিহঁতে বুজাব পাৰিব, আমি বুজাব নোৱাৰিম। তথাপিও ৰিপ্লাইটো দিছোঁ যে ইণ্ডিয়ান ৰূপী বোলে ভাল হৈছে, 90 rupees হৈছে বোলে ভাল হৈছে। মোক এনেকুৱা মানে ষ্টেটমেণ্ট দিছিলে যোৱাকালি। চ' মোৰ হাঁহি উঠিছিলে, একো কোৱা নাই। চ' সেইকাৰণে 90 rupees হৈছে, বহুত বেয়া হৈছে। দিনে দিনে হ্ৰাস পাই আছে ইণ্ডিয়ান ৰূপীৰ ভ্যালুটো। আৰু আগন্তুক দিনত কি হ'ব, RBI ষ্টেটমেণ্ট ল'ব পাৰিল হয় RBIয়ে, কাৰণ RBIৰ হাতত মানে বহুত এছেটছ আছে। চ' ডলাৰ আছে, মাৰ্কেটত এৰি দিলে ডলাৰৰ এইটো কমিল হয়, কিন্তু কৰা নাই। দেখা যাওক কি হয়।